দিল্লীত এআইচিচিৰে হোৱা প্ৰদেশ কংগ্ৰেছৰ বৈঠক সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাই। বৈঠকৰ বিষয় সন্দৰ্ভত সাংবাদিকক ইতিমধ্যে দিল্লীত অৱগত কৰা বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি সালসলনি হোৱা নোহোৱাক লৈও মন্তব্য প্ৰকাশ কৰিছে ভূপেন কুমাৰ বৰাই। বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ বাবেহে প্ৰদেশ কংগ্ৰেছে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাই থকাৰ কথা উল্লেখ কৰিছে। ইফালে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰেড হল মাইনিং সন্দৰ্ভত পুনৰ সৰব হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। দিল্লীত আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ সৈতে যিটো আলোচনা হৈছিলে, ইতিমধ্যে দিল্লীত অসমৰ সাংবাদিকসকলক আমাৰ নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু মই আমাৰ বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া ব্যাখ্যা কৰিছোঁ। গতিকে একেখিনি কথাকে বাৰে বাৰে ক'লে ৰাইজেও বেয়া পাব। তেনেকুৱা একো আলোচনা হোৱা নাই। আমি এতিয়া সকলোৱে মিলি আমাৰ দল তথা বিজেপি বিৰোধী যিবিলাক ৰাজনৈতিক দল সকলোকে একত্ৰিত কৰি পঞ্চায়ত নিৰ্বাচন আমি অনুষ্ঠিত হোৱাটো বিচাৰিছোঁ। আৰু আমি ইতিমধ্যেই কৈছোঁ যে পঞ্চায়তৰ কাৰণে আমি এতিয়া প্ৰস্তুতি চলাই আছোঁ। আপোনালোকে দেখিব যে এই সপ্তাহতে আমি প্ৰত্যেকখন পঞ্চায়তত আমাৰ জিলা আৰু ব্লকক মিলি পঞ্চায়তী নিৰ্বাচনী যিটো প্ৰক্ৰিয়াটো সম্পূৰ্ণ কংগ্ৰেছৰ ফালৰ পৰা সম্পূৰ্ণ কৰাটো আমি বিচাৰিছোঁ। খোৱা কামোৰা আপোনালোকে কংগ্ৰেছত বিৰোধীত দেখে। এই ৰেড হল মাইনিঙত যে খোৱা কামোৰা চলি আছে আপোনালোকে নেদেখে। উমৰাংচু, মাৰ্ঘেৰিটা, লিডু, তাত যে মানুহ গাঁতৰ পৰা উলিয়াবই পৰা নাই, মৃতদেহ এদিন এদিনকৈ ওলায়ে আছে। সেই কয়লা খাবলৈ যোৱা মানুহবিলাকৰ কাৰণে মৰিছে। কয়লাত লৈ খোৱা কামোৰা হৈ থকাৰ কাৰণেহে আজি শ্ৰমিকৰ এইটো অৱস্থা হৈছে। সেইটো অলপ চকু দিব সকলোৱে।